Welcome back to my channel. আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। মোৰ ৰাখি ব্লগৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। মই আজি এতিয়া উঠাৰ পৰা ৰাতি শুৱালৈকে মই কি কৰোঁ, কি পিন্ধো, কি খাওঁ, ক'ত যাওঁ, কি কৰোঁ সকলো আপোনালোকক দেখুৱাম। বলক চাই থাকক ভিডিঅ'টো। মই কাম বন কৰি সকলো চাফ চিকুণ কৰি মই এতিয়া গা ধুই আহিলোঁ। গা ধুই ভাবিছোঁ অলপ আপোনালোকৰ লগত কথা পাতোঁ। মোৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে, মানে কিমানখিনি ভাল কৰিব পাৰিছোঁ, কিমানখিনি বেয়া কৰিব পাৰিছোঁ সেইটো নাজানো। চ' কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব, আৰু কেনেকুৱা ভিডিঅ'বোৰ লাগে মোক জনাব। মই চেষ্টা কৰিম মই ডেইলি ব্লগ দিবলৈ। আৰু চাই থাকক মই দিনটো কি কৰোঁ, কি নকৰোঁ। মোৰ মাছ চাছ বাচা মেলা হৈ গ'ল, ধুই মেলি আজৰি। এতিয়া মাছখিনি ভাজিম। বলক চাই থাকক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব। মই কৈছিলোঁ কাৰণ ৰাতিপুৱাই যে মই যি কৰোঁ আজি আপোনালোকক দেখুৱাম। ৰাতিলৈকে ৰাতিপুৱা শোৱাৰ পৰা দেখুৱাইছোঁ আপোনালোকক। এতিয়া যিহেতু ভাতৰ টাইম হৈ গৈছে, চ' ভাতখিনি আজি ময়ে বনাম। চাওক কেনেকৈ কিহেদি বনাওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰিব। বহাই দিলোঁ। এইখিনি মাছ, মই হালধি নিমখ খানাটো আপোনালোকক দেখাবলৈ নহ'লে, এইখিনি মাছ ভাজি আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে, মই কি কৰোঁ, কেনেকৈ বনাওঁ। কেৰাহী পাতি দিছোঁ, ভাজি বনাম। ভাত কেৰেলা আৰু আলু ভাজিম। গৰম হ'ল, এতিয়া লাহেকৈ ভাত কেৰেলা আলুখিনি দি দিম। ইফালে মাছ ভাজিও হৈ আছে, অলপ নুমালোঁ কেইপিচমান। মানে হ'ব আৰু বেছি নাই, কেইপিচমান ভাজিবলৈ আছে। এইখিনি ভাজিলে হৈ যাব। চাই থাকক ভিডিঅ'টো। অৱস্থা চাওক, এদিন মই পাকঘৰত খুৱাওঁতে মোৰ অৱস্থা একদম কিবা হৈ গ'ল। কিন্তু মাহঁতে সদায় ডেইলি আপোনাৰ গা বেয়া হ'লেও কিবা হ'লেও সদায় ভাত বনায়, কাম কৰে, হয়নে? আমি বেলেগৰ কথা নকওঁ, মোৰ কথাই কওঁ। মই আজি ভাত বনাই মোৰ ঘাম ওলাই একদম অৱস্থা নাই। মা কৈ আছে যে কেনেকুৱা লাগিছে, ভাল লাগিছেনে? মইতো কেনেকুৱা মানে আজি বুজি পাইছোঁ, মানে কি আৰু এই গৰমত মায়ে কেনেকৈ ভাত বনায়, চাওক মোৰ ঘাম অৱস্থা নাই। তো চাই থাকক। আজি গৰম হ'লেও ঠাণ্ডা হ'লেও কিবা হ'লেও মই আজি ভিডিঅ' কৰিমেই, মই ভাত বনামেই, মাহঁতক খুৱাম। তাৰপিছত মাহঁতৰ মুখৰ এক্সপ্ৰেশ্যন চাম, মানে মোৰ বনোৱা ভাত আঞ্জা কেনেকুৱা হৈছে। আৰু আপোনালোকেও কমেণ্ট কৰিব। কিন্তু বহুত গৰম, অশান্তিও পাইছোঁ বাৰু, নোপোৱা নহয়। কাৰণ কোনোদিন নবনাওঁ ন, মায়েই বনায় সকলো। গা বেয়া হ'লেও কিবা হ'লেও মোক বনাব নিদিয়ে, বা মই নাপাওঁ, মোৰ কলেজ থাকে, শ্বুটিং থাকে। তো আজি অলপ বোলো বনাই দিওঁ। চাই থাকক। পাকঘৰবিলাক বহুত গৰম নহয় জানো, কাৰণ কিয় কোনোফালে বতাহ ওলোৱা সোমোৱা কৰিব নোৱাৰি যে। এইখন খিৰিকীৰেনো কিমানখিনি বতাহ যাব, সেইটো কাৰণে। চাই থাকক ভিডিঅ'টো শেষত। হৈ গ'ল, এইখিনি মাছ আছিলে আৰু ভাজিখিনি হৈ আছে বাৰু। অলপ ৰঙা হওক, ৰঙা হ'লে মানে খাই বেছি ভাল লাগে নহয় জানো, সেইটো কাৰণে অলপমান হৈ লওক। তাৰপিছত আপোনালোকক মই দেখুৱাম। জিকা আৰু আলু এইবিলাক ধুই মেলি ৰেডি কৰি থৈ দিছোঁ। আপোনাক বনোৱাটো মই দেখুৱাম, কেনেকৈনো বনাম মই আজি দেই। ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। আলু মোৰ ভাজি হৈ গ'ল। এইবাৰ আঞ্জা বনাম এতিয়া, জিকা আৰু আলু। চাই থাকক কি দিওঁ, কি নিদিওঁ। অলপ জিৰা দিম তেলত, বেছি নহয়, অলপমান দিম।
তেলত জিৰা দিলোঁ। এতিয়া মই এয়া কাটি থৈ দিছিলোঁ আদা নহৰু পেষ্ট, পিঁয়াজ, শুকান জলকীয়া এইখিনি মই এতিয়া দিম। এইখিনি তেলত মই এতিয়া ভালকৈ ভাজি লওঁ। পিঁয়াজ, শুকান জলকীয়া বেছি দিয়া নাই, 3টা দিছোঁ। মই টিকলিহঁতে আৰু আইতাই মানে বেছিকৈ জ্বলা খাব নোৱাৰে, ত' আৰু গৰমত বেলেগ বেলেগকৈ নবনাওঁ। ভাবিছোঁ জ্বলাটো অলপ কমাই খোৱাটো ভাল। এনেও বহুত গৰম ন, গৰমত বেছি জ্বলা খালে কি হ'ব গম পায়েই চাগে। এইখিনি অলপ হৈ থাকক, মই তেলতে হালধি দিম। এয়া এতিয়া লৰাই আছোঁ, অলপ ভাজাৰ নিচিনা হৈছেই। এতিয়া মই ইয়াত কাটি থোৱা জিকা আলুখিনি মই দি দিম। ধুনীয়া বহাই দিলোঁ, বহুত ধুনীয়া গোন্ধ এটা ওলাইছে। কিয় জানেনে? আদা নহৰুখিনি যে তেলতে দিলোঁ, সেইকাৰণে। নিমখটো এতিয়া মই নিদিওঁ, কাৰণ জিকাটো মানে অলপমান জহি যাব ন, জিকাৰ পৰা যিটো পানী ওলাব সেইখিনি আপোনাৰ জিকাখিনি অলপ গলি যোৱাত মানে সহায় কৰে ন। তো ভাবিলোঁ এতিয়া নিমখটো নিদিওঁ, বেছি হ'ব পাৰে ন। জিকাখিনি অলপমান হৈ লওক, অলপ ভাজি লওঁ। নিমখটো অলপ দেৰিকৈ দিম। মই নিমখ দিলোঁ, আপোনালোকৰ সোৱাদ অনুযায়ী নিমখটো দি দিব আৰু। কোনে কেনেকুৱা নিমখ খাই মইতো ক'ব নোৱাৰোঁ ন। আমি যিখিনি নিমখ খাওঁ সেইখিনি নিমখ দি দিলোঁ। এতিয়া অলপকৈ সিজালৈকে আমি ৰখিম। এই জিকাখিনিৰ পৰা অলপমান পানী ওলাব, এইখিনিৰে আপোনাৰ চব্জিখন অলপমান মানে সিজিব। ঢাকনো দিব পাৰে, ঢাকনি দিলে, কিন্তু মই ঢাকনি নিদিওঁ। মানে ঢাকনিখন যেতিয়া গুচাই দিওঁ, গুচাই দিওঁতে মোৰ হাতত মানে বহুত দিন পুৰিছে মোৰ হাতত, সেইকাৰণে ভয়তে মই ঢাকনিখন নিদিওঁ। এনেকৈয়ে অলপ কম জুইত মই এনেকৈ অলপ সিজাই লওঁ। সিজোৱাৰ পিছত সেইখিনি অলপ সিজোৱাৰ পিছত বস্তুখিনি অলপমান কমি যাব ন। তাৰপিছত ভালকৈ ভাজা হোৱাৰ পিছত মই ইয়াত পানী দিম। চাই থাকক কেনেকুৱা হয়। গোন্ধটো কিন্তু বহুত ধুনীয়া হৈছে, কাৰণ এনেকৈ ভিডিঅ' বনাবলৈ দিগদাৰ হয়। মোৰ ভিডিঅ' বনোৱা ষ্টেণ্ডডাল নাই, ভাবিছোঁ এতিয়া আনিম বুলি। তো মোৰ লগততো আৰু এটা মানুহ লাগি থাকিব নোৱাৰে ন, এনিটাইম চবৰে কাম থাকে। আজি খানাৰ খোৱাৰহে কথা আৰু। এয়া দেখিছেনে পানী ওলাইছে, সেইবিলাক জিকাৰ পানী। মই কিন্তু পানী দিয়া নাই, এয়া চব জিকাৰ পানী। জিকাৰ পানীৰেই জিকা আলু চব সিজি যাব। এইখিনি চাওক কি ধুনীয়াকৈ ওলাইছে, গোন্ধ ওলাইছে বহুত ধুনীয়া এটা। ইয়াত কোনো মছলা দিয়া নাই, অকল আদা নহৰু পিঁয়াজ জলকীয়া সেইখিনি। আদা নহৰুখিনিৰেই মানে বহুত ধুনীয়া এটা গোন্ধ ওলাইছে। আহি গ'ল এজনী, চাই দিয়া। তাইৰ পৰীক্ষা আছিলে, মই কৈছিলোঁ পৰীক্ষা আছিলে বুলি। পৰীক্ষা দি কেনে আহিলে, দি অহাৰ পিছতেই তাই মানে বায়েকৰ ওচৰত গুচি আহিছে। কেনেকুৱা হ'ল পৰীক্ষা কৈ দিয়া? ভালে হৈছে। কিমান নম্বৰৰ পৰীক্ষা? 50। কিমান পাবা? নাজানা। তাই গা ধুব গৰম লাগিছে বোলে, তাকে মোক দেখা নাপায়, ৰুমত দেখা নাপায়, ইয়ালৈকে গুচি আহিলে। গুচি মাইনুবা আজি তুমি ভাত বনাইছা? মই বোলো অঁ, জেঠীৰ গাটো ভাল নহয় যে, সেইটো কাৰণে ময়ে বনাইছোঁ। খাই চাওঁ, তাৰপিছত ক'ব আৰু ন। আজি মই ভাত বনাইছোঁ, খাবা দেই। খাই কেনে মোক ক'বা কেনেকুৱা হৈছে, পাৰিছেনে নাই। আৰু নেক্সট আমাৰ চেলেঞ্জ ভিডিঅ' আহি আছে, আজি কৰিম ভাবিছোঁ। ভিডিঅ'টো কৰি আপোনালোকক দেখুৱাম।
চাই থাকিব মোৰ ভিডিঅ'টো। মোৰ ভাজা প্ৰায় হৈয়ে গৈছে, এতিয়া পানী দি দিম। এয়া পানী দিলোঁ। আপোনালোকে যেনেকৈ খায় তেনেকৈ পানী দিব পাৰে। আমাৰ মানুহ বেছি কাৰণে অলপ পানীটো বেছিকৈ দিছোঁ। অলপমান পানীটো এতিয়া উতলক, তাৰপিছত আপোনালোকক দেখুৱাম, চাই থাকক। এতিয়া অলপ ঢাকন মাৰি দিছোঁ। এয়া আঞ্জা মোৰ প্ৰায় হৈছেই। ইয়াত মই এতিয়া ভাজি থোৱা মাছ কেইপিচ দি দিম। এয়া মাছ দিলোঁ। এতিয়া অলপ উতল অহাৰ পিছত আমি বন্ধ কৰি দিম। নেক্সট আমি খোৱাৰ টাইমত লগ পাই আছোঁ, চাই থাকক ভিডিঅ'টো। হাই গাইস, আমি এতিয়া এতে থাকি ভাত খালোঁ। আকৌ এতিয়া অলপমান হামুদিম। হামুদি কেনে চাহ খাম। আকৌ লগ পাম দেই। বাই বাই। পানী খাই অলপমান শুলোঁ। শুই উঠি এতিয়া অলপমান ঘৰৰ কাম কৰোঁ। মানে কি আৰু ধোৱা কাপোৰবিলাক সামৰোঁ, তাৰপিছত খিৰিকী চিৰিকী মাৰোঁ। তাৰপিছত চাই থাকক ভিডিঅ'টো শেষলৈ স্ক্ৰিপ্ট নকৰিব। কাপোৰ থ'লে এটা কাপোৰ পৰে, এনেকুৱা কাৰ হয় জনাবচোন। মোৰ ক্ষেত্ৰত কিন্তু প্ৰায়ে হয়। এইটো কাপোৰ থ'লোঁ, এইটো কাপোৰ থোৱাৰ লগ লগ এইকেইটা পৰি গ'ল। ক'বচোন দেই। জাপা মোৰ হৈ গ'ল। এতিয়া কি কৰোঁ চাই থাকক। অলপ ঘৰটো সাৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ দেই। বাচন আছে, বাচনখিনি ধুই লওঁ। বেছি নাই, অলপ বাচন আছে, বাচনখিনি ধুই লওঁ দেই। গাইজ, মই ভাত পানী খাই আজৰি। আজি দিনটো আপোনালোকক মই দেখুৱালোৱে। কি কৰিলোঁ, কি কৰা নাই, ক'ত গ'লোঁ, কি খালোঁ, সকলো দেখুৱালোঁ। মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই, আই লাভ ইউ অল।